যি বিধানসভা নিৰ্বাচন মাজত মাত্ৰ ১.৫ মাহ বাকী। মই বৰ্তমান উপস্থিত আছো বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰৰ এখন মাছৰ বজাৰত। আৰু এই মাছৰ বজাৰত যে আমি উপস্থিত আছো ৰাইজৰ পৰা বৰ্তমান পৰিস্থিতি সাপেক্ষে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত কংগ্ৰেছৰ দখলত থকা সমষ্টিটো এইবাৰ ৰাইজে কাক বিচাৰিব, কেনেকুৱা প্ৰাৰ্থী বিচাৰিব, কেনেকুৱা প্ৰাৰ্থী হোৱাটো বিচাৰে, চৰকাৰী আঁচনিসমূহ ৰাইজে পাইছেনে, সমগ্ৰ আচলতে আমি সবিশেষজন আমি আচন্ত ওচৰৰ দৰ্শকক দেখুৱাৰ বাবে আমি বৰ্তমান উপস্থিত আছো এই বৃহৎ এখন মাছৰ বজাৰত। যিটো সম্ভৱ হয় আমি ৰাইজৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব সমাগত যি বিধানসভা আমাৰ ওচৰত আচলতে চাচা এগৰাকী আছে, চাচাৰ পৰা পোনপ্ৰথমে আমি জানিব বিচাৰিম আপুনি বৰক্ষেত্ৰী সমষ্টিত এনে আগতে যি বিধানসভা নিৰ্বাচন আচলতে এই নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থী হোৱাটো আচলতে কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে, চৰকাৰী আঁচনি সকলো পাইছেনে আপোনালোকে? বৃদ্ধ পেঞ্চন এনেকুৱা আমি পোৱা নাই, বৃদ্ধ পেঞ্চন পোৱা নাই। কেনেকুৱা প্ৰাৰ্থী আগন্তুক প্ৰাৰ্থীজন কেনেকুৱা হোৱা বিচাৰে বৰক্ষেত্ৰী সমষ্টিৰ পৰা? ভালে বিচাৰো। কেনেকুৱা দলক আচলতে বিচাৰে এইবাৰ বৰক্ষেত্ৰীৰ পৰা, যে কংগ্ৰেছৰ দখলত আছে বৰ্তমান সমষ্টিটো? যিটো ভাল হয় এতিয়া আমি এটা হেৰি কৰিব লাগিব। এতিয়া আমি কংগ্ৰেছতো বিচাৰো, কংগ্ৰেছতো এতিয়া নহ'লে এতিয়া কি কৰিম এতিয়া। কংগ্ৰেছৰ বিচাৰে দলটো বৰক্ষেত্ৰীৰ পৰা। হয়, আচলতে চাচাৰ মতে যে পুনৰ যি কংগ্ৰেছৰ দখলত আছে এই সমষ্টিটো, এই সমষ্টিটো পুনৰ কংগ্ৰেছ হোৱাকে বিচাৰে বুলি চাচাই জানিব দিছে। আমাৰ ওচৰত আৰু আচলতে বিভিন্ন ব্যক্তি আছে, আমি ব্যক্তিসকলৰ পৰা কিছু কথা জানিব বিচাৰিম। নমস্কাৰ, মই নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ দলাহাট ৰামপুৰৰ পৰা কৈছো। আমাৰ এনেকুৱা ধৰণৰ প্ৰাৰ্থী লাগে যিজন প্ৰাৰ্থীয়ে আমাৰ জনসাধাৰণৰ কাম উন্নত ধৰণৰ কৰিব পাৰে, আৰু যিকোনো তাৰমানে অভাৱনীয় কাম আছে সেইবিলাক যাতে কৃতকাৰ্য কৰে, লাভৱান কৰে। আৰু এনেধৰণৰ প্ৰাৰ্থী লাগে যিজন প্ৰাৰ্থীয়ে দিছপুৰত যাই ফালে সেই গাড়ীত বহি থাকিলেই নহ'ব, কিন্তু আমাৰ এই যি বৰক্ষেত্ৰী সমষ্টিৰ গোটেইখিনি মানুহক চোৱা চিতা কৰিব লাগিব। আৰু তেখেতে প্ৰথমতে বহুত দেখা পাইছো কিছুমান মানে প্ৰাৰ্থী জয় হৈ যোৱাৰ পাছত দিছপুৰ দখল কৰি পেলাই আৰু বৰক্ষেত্ৰী কোনোদিন মানে নাহে। আহে যেতিয়া গৰা খহনীয়া হ'ব তেতিয়া টকাটো মানে টকাটো নিয়াৰ কাৰণে আহিব, হেৰি বান হেৰিত যেতিয়া নদী হেৰি মথাউৰিবিলাক ভাঙে পাহৰি যায়। এতিয়া আমাৰ এনেধৰণৰ প্ৰাৰ্থী লাগে যিজন প্ৰাৰ্থী আমাৰ বৰক্ষেত্ৰী সমষ্টি গোটেইখিনি মানুহক চোৱা চিতা কৰে ৰাইজক, আৰু আমাক যোগ্যৱান প্ৰাৰ্থী লাগে। এইটোও মই ব্যৱসায় কৰিছে এই মাছৰ বিভিন্ন আঁচনি বা বিভিন্ন চৰকাৰে সহায়তা কৰে, আপুনি কিবা সুবিধা পাইছে নেকি? একো সুবিধা পোৱা নাই, আমি একো সুবিধা পোৱা নাই। আৰু মৎস্যজীৱী হিচাপে আপুনি জীৱন নিৰ্বাহ কৰি আছে, মৎস্যজীৱী মাছ দিয়াৰ কাৰণে পুখুৰী লোন বা এনেকুৱা একো সুবিধা পোৱা নাই। হয়, আচলতে মৎস্যজীৱী কৰি যি পৰিয়াল পোহপাল কৰিছে, কিন্তু এখেতে আচলতে কোনো ধৰণৰ সা সুবিধা পোৱা নাই। কিন্তু এটা কথা কৈছে যে যিজন প্ৰাৰ্থীয়ে নহওক প্ৰাৰ্থীজন যোগ্য হ'ব লাগে, সাধাৰণ জনতাক আচলতে বিচাৰ কৰিব লাগে। আৰু আমাৰ পৰিৱেশটো দেখুৱাই যাব মোৰ সহযোগে, যিটো জানিব বিচাৰিম কি ক'ব, কেনেকুৱা চৰকাৰ বিচাৰে? চৰকাৰ ৰাইজৰ মতে চৰকাৰ হ'ব। কেনে ধৰণৰ চৰকাৰ বিচাৰে? চৰকাৰ কি বিচাৰিব, চৰকাৰ ৰাইজৰ মতে চৰকাৰ। কংগ্ৰেছ চৰকাৰ এনেকুৱা বিজেপি চৰকাৰে চলি আছে, ভাল বেয়া কৰি চলা নাই, তেওঁলোকে ভালদৰে চলি আছে। হয়, আচলতে ব্যৱসায় 30 বছৰ ধৰি এনেকুৱা ব্যৱসায় কৰিছে। তেখেতে কৈছে যে বিজেপি চৰকাৰে বেয়া কৰা নাই, ভালে কৰিছে, গতিকে তেখেতে বিজেপি চৰকাৰে বিচাৰে। আৰু আমাৰ গ্ৰাহক আছে, সমাগত বিধানসভা নিৰ্বাচন কেনেকুৱা? বিধানসভা কেনেকুৱা মানে বিজেপিৰে ভাল হ'ব। নতুন সমষ্টি নতুন প্ৰাৰ্থী কি দিব? নতুন প্ৰাৰ্থীতে ভাল হ'ব। প্ৰথমবাৰৰ কাৰণে বৰক্ষেত্ৰী সমষ্টি আপোনালোকৰ অন্তৰ্ভুক্ত হৈছে। আগতে কেনেকুৱা কাম উন্নয়ন হৈছিল ইয়াত? সেইটো বহুত হৈছে, বহুত উন্নত হৈছে। এতিয়া কি উন্নত হোৱা নাই, এতিয়া যেন কিছুমান দি আছে, এতিয়া বহুতে পাইছে বহুতে পোৱা নাই। বহুতে পাইছে বহুতে পোৱা নাই। এতিয়া নাজানো কিহৰ কাৰণে পোৱা নাই। যিটো এতিয়া ইয়াত ক'ব লাগিলে আচলতে ইয়াত বিধায়কজন নাই, বিধায়কজন নাই, সেইটোৰ কাৰণে হ'ব পাৰে। এতিয়া বহুতে পোৱা নাই আকৌ।
হয় যেতিয়ালৈকে সমষ্টি বিভাজন হৈছে সমষ্টি বিভাজনৰ পিছত যিহেতু ইয়াত অন্তৰ্ভুক্ত নাই বা বৰক্ষেত্ৰত অন্তৰ্ভুক্ত আছে বিধায়ক কংগ্ৰেছে গতিকে কুৰি বৰ্তমানলৈকে আঁচনি আচলতে তেওঁলোকে বহুত আঁচনি নোপোৱা বুলিছে আৰু সমগ্ৰ পৰিৱেশটো আচলতে মোৰ সহযোগে দেখুৱাই দিব যদিও সম্ভৱ হয় এনেকুৱা ব্যৱসায়ীসকল আছে আমি আকৌ ব্যৱসায়ীৰ পৰা জানিব বিচাৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু উপস্থিত সদায় ক'ৰ পৰা আহিছে আপুনি মই আমনিৰ পৰা আমনি আমনি গাঁৱৰ পৰা আহিছো বৰক্ষেত্ৰী সমষ্টিত অন্তৰ্ভুক্ত মই বৰক্ষেত্ৰী সমষ্টিত নহয় মই কেনেকুৱা চন্দ্ৰমোহন পাটোৱাৰীৰ আপুনি অন্তৰ্ভুক্ত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ উন্নয়ন কেনেকুৱা কি কাম আপুনি সফল কেনেকুৱা কি ক'ব চন্দ্ৰ পাটোৱাৰীৰ দিনত কেনেকুৱা উন্নয়ন হৈছে উন্নয়ন ভালে হৈছে আগতে যেনেকুৱা চৰকাৰে কৰিছিল তাতকৈ উন্নতি বহুতেই হৈছে গাঁত ৰাস্তা ঘাট এনেকুৱা বিভিন্ন চবখিনিয়ে হৈছে এতিয়া ক'ৰবাত কিবা আছে আৰু এতিয়া কৰিবই আৰু কৰি আছে চৰকাৰ যিহেতু নিজা সিহঁতৰ আছে তেওঁলোকৰ আছে হয় আচলতে এখেতে টিহু সমষ্টিৰ অন্তৰ্গত ব্যৱসায়ৰ কাৰণে আহিছে আচলতে গতিকে সকলো ফালে চন্দ্ৰমোহন পাটোৱাৰীৰ উন্নয়নো ভাল বুলি কৈছে আচলতে কিছু পৰিৱেশ আৰু মোৰ সহযোগে দেখুৱাই যাব এনেকে সমাগত